বটলি ফেক্টৰী বন্ধ কৰা এটা সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত লোৱা মূল কাৰণ হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টি বোৰ্ড কমাৰ্চ মিনিষ্ট্ৰী এটা নটিফিকেশ্যন ডেটেড 26 ফেব্ৰুৱাৰী এটা নটিফিকেশ্যন ওলালে। তেওঁলোকৰ টি বোৰ্ডৰ নটিফিকেশ্যনৰ মতে সব চাহ বাগান বা ফেক্টৰী তেওঁলোকৰ ডাষ্ট গ্ৰেডবিলাক 100% অকশ্যনত পঠিয়াবলৈ এটা নটিফিকেশ্যনৰ সেইটো অৰ্ডাৰ জাৰি কৰিছিলে। এতিয়া প্ৰথম কথা হ'ল আমাৰ বটলি ফেক্টৰীবিলাক আৰম্ভণিৰ পৰা কেতিয়াও অকশ্যনত চাহ বিক্ৰী নকৰে। আমাৰ এটা প্ৰাইভেট চেলৰ এটা মেকানিজম আছে। আমি সেই প্ৰাইভেট চেলত বিক্ৰী কৰিয়ে সুবিধা পাওঁ। সুবিধাটো কি হ'ল, আমি আমাৰ চাহটো যেতিয়া উৎপাদন হয় লগে লগে আমি চেম্পল কৰোঁ আৰু প্ৰাইভেটত তাৰ দামটো ঠিক কৰি বিক্ৰী কৰোঁ আৰু সেই দামটো কি পাওঁ তাৰ ওপৰতে আমি গ্ৰীণ লিফ ক্ষুদ্ৰ চাহ খেতিয়কক পে'মেণ্ট কৰোঁ। অকশ্যনত গ'লে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ। অকশ্যনত আমি যেতিয়া আজি চাহ পঠিয়াওঁ সেইটো 21 দিন পিছত সেইটো প্ৰিণ্ট হয়, 21 দিন পিছত সেইটো বিক্ৰী হ'ব, তাৰ 14 দিন পিছত আমি পইচা পাওঁ। আৰু এতিয়া চোৱা গৈছে যে 21 দিন পিছত যেতিয়া সেই চাহ প্ৰিণ্ট হয় তাতো 40 পৰা 50% চাহ আউট হৈ যায়। তেতিয়া আমি এনেকুৱা এটা অৱস্থাত ক্ষুদ্ৰ চাহ খেতিয়কক পে'মেণ্ট কেনেকৈ কৰিম, সেইটো এটা আমাৰ বহুত ডাঙৰ এটা ক্ৰাইচিছ। তাৰ ওপৰত কথা হ'ল এই নটিফিকেশ্যনটো ওলোৱা উদ্দেশ্যটো কি আছিলে? উদ্দেশ্য এইটো আছিলে যে আমাৰ চাহবিলাক বহুত কেলকাতা বেষ্ট আমাৰ যে ডাঙৰ চাহ বাগানৰ মালিকবিলাক তেওঁলোকৰ এছ'চিয়েশ্যন, বিশেষকৈ টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান টি এছ'চিয়েশ্যন, তেওঁলোকৰ মেম্বাৰবিলাক এই ভাবিছিলে যে বটলি ফেক্টৰী চাহ যেতিয়া অকশ্যনত যাব তেওঁলোকে নিজৰ কেঁচাপাতটো ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা লয়, তাত বেন কেমিকেল থাকে। সেইবোৰ চাহ যেতিয়া কম্পালচৰিলি অকশ্যনত যাব সেই চাহবিলাক টেষ্টিং হ'ব। টেষ্টিঙত যেতিয়া সেই বেন কেমিকেল ওলাই পৰিব তেতিয়া সেই ফেক্টৰীবিলাকৰ ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব আৰু এই বটলি ফেক্টৰীবিলাক বন্ধ হৈ যাব আৰু সেই কেঁচাপাতবিলাক তেতিয়া আমি মেনুফেকচাৰ কৰিম আৰু তাৰ পৰা অৰ্থডক্স চাহ বনাম। আৰু অৰ্থডক্স চাহ তেওঁলোকে এতিয়া অৰ্থডক্স চাহ বনাবলৈ ফেচিলিটি আমাৰ বটলি ফেক্টৰীৰ ওচৰত নাই। ডাঙৰ বৃহৎ চাহ বাগানবিলাকৰ ওচৰত সেইবোৰ ফেচিলিটি আছে। তেওঁলোকে এইবোৰ অৰ্থডক্স চাহ বনাই আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত এক্সপৰ্ট কৰি আছে। তাত তেওঁলোকৰ কেমিকেলৰ একো কথা নাই। আৰু আমাৰ ইণ্ডিয়াত চাহবিলাক যি বিক্ৰী হৈছে তাত এইটো কথা ওলাইছে। মই ইয়াত এইটোও ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক বায়াৰ আছে তেওঁলোকৰ ওপৰতো ফুড ছেফটি ডিপাৰ্টমেণ্টে বহুত টাইট কৰিছে। তেওঁলোকেও এতিয়া আজিৰ দিনত কমপ্লায়েন্স চাহ কিনিবলৈ বিচাৰিছে। সেইকাৰণে আমিও বটলি ফেক্টৰীবিলাক কমপ্লায়েন্স চাহ দিবই লাগিব। আমি নন কমপ্লায়েন্স চাহ বনাই থাকিব নোৱাৰোঁ। সেই গতিকে আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত লগ লাগি এই যিবিলাক আজি তেওঁলোকে বেন কেমিকেল ব্যৱহাৰ কৰিছে সেইবোৰ বন্ধ কৰিব লাগিব। তাৰ কাৰণে আমাক অসম চৰকাৰে হওক, টি বোৰ্ডে হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক তেওঁলোকৰ লগত সহায় সহযোগ কৰিব লাগিব, মিটিং কৰিব লাগিব। আমি কৰিও আছোঁ। কিন্তু চৰকাৰে পুঁজিপতিক সহায় কৰিবলৈ এইটো ষড়যন্ত্ৰ কৰিছে নেকি যে বটলি ফেক্টৰীবিলাকৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে? নাই, অসম চৰকাৰে তেনেকুৱা একো কৰা নাই। অসম চৰকাৰে আমাক ছাপোৰ্ট কৰিছে। কিন্তু টি বোৰ্ড হ'ল মিনিষ্ট্ৰী অফ কমাৰ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত। আজি চেণ্ট্ৰেলৰ পীয়ুষ গোৱেল যি আমাৰ মিনিষ্টাৰ আছে তেওঁ এইটো কেতিয়া বিচৰা নাই। কিন্তু টি বোৰ্ডত কিছুমান অফিচাৰ আছে তেওঁলোকে বৃহৎ চাহ বাগিচাৰ লগত তেওঁলোকৰ কিবা এটা পেক্ট আছে, কি আছে মই নাজানো, বা হয়তোবা তেওঁলোকে বুজা নাই যে বৃহৎ চাহ বাগানবিলাকে কি বিচাৰিছে, হয়তোবা নুবুজাত কৰিছে। কিন্তু অসম চৰকাৰে আমাক এইটো ক্ষেত্ৰত ছাপোৰ্ট কৰিছে। আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ বিমল বৰা তেওঁ আমাক ছাপোৰ্ট কৰিছে। আৰু পীয়ুষ গোৱেলজীও তেওঁ কৈছে যে আজিৰ দিনত এটা ফ্ৰী মাৰ্কেটত এইটো কেলে লাগে যে আপুনি চাহ বা যিকোনো এটা কমডিটি আজি যি বনাইছে তেওঁ এটা ৰাইট আছে যে ক'ত বিক্ৰী কৰিব লাগে। কিন্তু বৃহৎ চাহ বাগান মালিকবিলাকে এই মিটিঙত তেওঁলোকে এইটো বুজালে যে গোটেই টি ইণ্ডাষ্ট্ৰী এইটো বিচাৰি আছে। তেওঁলোকে এইটো কোৱা নাই, আমি সেই মিটিঙত আমাক মতা নাই, সেইকাৰণে আমি ক'বলৈ চান্স পোৱা নাই। তেওঁলোকে এইটো বুজাই দিলে যে গোটেই অসমৰ চাহ ইণ্ডাষ্ট্ৰী, অসম আৰু বেংগলৰ চাহ ইণ্ডাষ্ট্ৰী এইটো বিচাৰি আছে। সেইকাৰণে মিনিষ্ট্ৰী অফ কমাৰ্চে এইটো নটিফিকেশ্যন ওলালে। তেওঁলোকে এটা মিছা কথা তাত প্ৰেজেণ্টেশ্যন দিলে যে এইটো কৰিলে অকশ্যনত চাহ গ'লে গোটেই অকশ্যন চাহ মানে গোটেই অসমৰ চাহ বা গোটেই ইণ্ডিয়াৰ চাহৰ কিবা এটা ভাল হ'ব বুলি। মই এইটো কোৱা নাই যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা অসম গভৰ্ণমেণ্ট হওক তেওঁলোকে কিবা ভুল কৰিছে, কিন্তু এইটো ডেফিনেট যে কেলকাতা বেষ্ট বৃহৎ চাহ গোষ্ঠীয়ে এইটো এটা ষড়যন্ত্ৰ কৰিলে। ষড়যন্ত্ৰৰ মূল কাৰণ হ'ল অসমৰ বটলি ফেক্টৰীক এইটো শেষ কৰি দিয়া যায়। আৰু এইটো সঁচা কথা যে বটলি ফেক্টৰী যেতিয়া শেষ হ'ব বা ধ্বংস হ'ব
তাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰো বহুতখিনি অসুবিধা পৰিব। এতিয়া ষড়যন্ত্ৰটো এনেকুৱা হৈছে যি আমাৰ পশ্চিমবংগত যিটো আমাৰ এটা আলোচনা হৈছিলে টি বোৰ্ড অফ ইণ্ডিয়া, তাত আপোনাৰ ফাইটা তাৰপাছত আমাৰ আৰু কোন আছিলে, টাই আছিলে আৰু ITA আছিলে। তেখেতসকলৰ এটা সিদ্ধান্ত ল'লে যে বটলিফৰ যিটো চাহ সেইটো 100% অপচনলৈ যাব লাগে, ডাষ্ট টি, আৰু বাকীখিনি 50% 50% চাহ, বাকী চাহখিনি। আৰু ইয়াত তেখেতসকলৰ প্ৰধান এটা উদ্দেশ্য আছিলে যে আমি এই চাহবিলাক যদি অপচনলৈ লৈ যাব পাৰোঁ, অপচনত চাহৰ টেষ্টিং হ'ব, টেষ্টিঙত বটলিফৰ চাহ ফেইল হ'ব, ফেইল হোৱাৰ পাছত আমাৰ যিবিলাক চাহ, বৃহৎ গোষ্ঠীবিলাকৰ যি চাহ, সেই চাহবিলাক আমি ভাল দামত বিক্ৰী কৰিব পাৰিম। হয়। কিন্তু এতিয়া দেখা গৈছে যে আপোনালোকে এটা সিদ্ধান্ত লৈছে 1 তাৰিখৰ পৰা যি বটলিফ নোলোৱাৰ সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ বিষয়ে ইয়াৰ একচুৱেলি আমাৰ ইয়াৰ সিদ্ধান্ত লোৱাৰ আমাৰ প্ৰধান উদ্দেশ্য হৈ গ'ল যে চৰকাৰে যিটো আমাক নীতি নিৰ্দেশনা বান্ধি দিলে যে আপোনালোকৰ চাহ আপোনালোকৰ অপচনলৈ আহিব, আৰু এই অপচনটো আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিছোঁ, কিয়নো অপচনত চাহ বিক্ৰী কৰাটো সম্ভৱ নহয়। আৰু বটলিফ বিশেষকৈ চাহৰ যি অপচনত বিক্ৰী হয়, আজি আমি যিকেইটা অপচন অলৰেডি হৈ গৈছে বা যোৱা বছৰ হৈ গৈছে, তাত অপচনত আমাৰ 40% পৰা 50% চাহ আউট হৈ যায়, আৰু সেই আউটটো আমি আকৌ বিক্ৰী কৰিবলৈ আনাদাৰ আপোনাৰ 21 দিনৰ পাছত আকৌ 21 দিন লাগে। প্ৰায় আমাৰ এইটো প্ৰক্ৰিয়া প্ৰায় 80 পৰা 90 দিন লাগে। গতিকে আমি সেইটোত আমাৰ অসুবিধা আছে, আৰু অপচনত যোৱাৰ পাছত আমি চাহৰ উচিত মূল্যও নাপাওঁ। আমি প্ৰাইভেটলি যিবিলাক চাহ বিক্ৰী কৰোঁ, তাত আমি বিক্ৰী কৰি আমি এটা ভাল দামত বিক্ৰী কৰাৰ পাছত আমি খেতিয়কক এটা ভাল আমি দাম দিব পাৰোঁ। কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে নলয় কি কৈছে? পাতটো কেতিয়াৰ পৰা আপোনালোকে নোলোৱা সিদ্ধান্ত লৈছে? পাতটো আমি 1 জুনৰ পৰা নোলোৱাৰ সিদ্ধান্ত লৈছোঁ। এইটো আমি চৰকাৰে যদি আমাৰ লগত আলাপ আলোচনা কৰে, ইয়াৰ মানে প্ৰধান কাৰণ হৈ গৈছে কি, আপোনালোকক মই অকণমান কৈ দিবলৈ বিচাৰিছোঁ যে যিটো আমাৰ যিটো আমি অনিচ্ছাকৃতভাৱে যিটো আমি বন্ধৰ ঘোষণা কৰিবলগীয়া হৈছে, ইয়াৰ প্ৰধান উদ্দেশ্য হৈ গ'ল যে আমি যিবিলাক চাহ বনাই আছোঁ, সেই চাহবিলাকত কীটনাশক যিবিলাক আহিছে, সেইবিলাক চাহৰ অনুপযোগী, আৰু ফুড ছেফটি ডিপাৰ্টমেণ্টৰ যি নটিফিকেশ্যন আছে, তাত সেইবিলাক চাহ আমি বনাব নোৱাৰোঁ। সেই চাহ যদি আমি বনাওঁ, তেতিয়াহ'লে আমিও আইনমতে আমি দণ্ডনীয় হ'ম। আমি 6 মাহ জেলত থাকিব লাগিব, আৰু আমাৰ 1 লাখ টকা আমাৰ ইয়াৰ ওপৰত গভৰ্ণমেণ্টৰ যি আছে, ইয়াত আমাৰ ফাইন কৰিব। আৰু টি বোৰ্ড অফ ইণ্ডিয়াই যিবিলাক আমাৰ চাহ টেষ্ট হৈছে, আমাৰ বিভিন্ন ঠাইত আমাৰ ফেক্টৰীবিলাক তেখেতসকলে বন্ধ কৰিছে। 10 দিনৰ পৰা আমাৰ 2 মাহলৈকে ফেক্টৰীবিলাক বন্ধ কৰি দিছে। আমাৰ গভৰ্ণমেণ্টক আমি এইটো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে এটা যেতিয়া সিদ্ধান্ত লৈছিলে, সেই সিদ্ধান্ত লোৱাৰ সময়ত অন্ততঃ টি বোৰ্ড, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট সকলো বহি পেলাই এটা ৰোড মেপ বনাই আপোনালোকে খেতিয়কক বুজাব। আমি আমাৰ ফালৰ পৰা খেতিয়কক আমি বুজাইছোঁ, প্ৰকৃত আছে সেইবিলাক আমি খেতিয়কক কৈ আছোঁ। কিন্তু আজি দোকানত এইবিলাক উপলব্ধ। আজি মন'ক্ৰটোফাছ যিটো আপোনাৰ কেমিকেল আছে, সুপ্ৰিম কোৰ্টে যোৱা বছৰে বন্ধ কৰিলে, কিন্তু আজিও আমি অনলাইনত আমি সেই কেমিকেলটো আমি আনিব পাৰোঁ, তাৰ হাতত আমাৰ প্ৰমাণ আছে। গতিকে তেনেকুৱা যদি কেমিকেল এনেকৈ যদি বিক্ৰী হৈ থাকে, যদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কোনো তাত ভূমিকা নাথাকে, তেতিয়াহ'লে চৰকাৰে যদি আমাক বাধ্য কৰে যে আপোনালোকৰ চাহত আমি টেষ্ট কৰিম, আৰু টেষ্ট কৰাৰ পাছত আপোনালোকৰ চাহত যদি বেন কেমিকেল ওলায়, তেতিয়াহ'লে আপোনালোকক ফেক্টৰী ছাছপেণ্ড কৰা হ'ব, আপোনালোকৰ লাইচেঞ্চ কেঞ্চেল কৰা হ'ব। এনেকুৱা কিছুমান চৰকাৰে আমাক মানে নীতি নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে সিদ্ধান্তটো কিমানটা ফেক্টৰী বন্ধ হ'ব আৰু কিমান খেতিয়ক ক্ষতিগ্ৰস্ত হ'ব? ইয়াত যদি আমাৰ ফেক্টৰীবিলাক বন্ধ হৈ যায়, যদি চৰকাৰে আমাৰ লগত কোনো আলোচনাত বহি পেলাই ইয়াৰ কোনো উচিত যদি সিদ্ধান্ত নলয়, তেতিয়াহ'লে অসমত 300টা ফেক্টৰী, 300ৰ ওপৰ আমাৰ ফেক্টৰী আছে, বন্ধ হৈ যাব। আৰু ইয়াত আপোনাৰ ডাইৰেক্ট ইনডাইৰেক্ট আপোনাৰ যিবিলাক খেতিয়ক আছে বা তাৰ লগত জড়িত প্ৰায় 10 পৰা 15 লাখ মানুহ ইয়াত ক্ষতিগ্ৰস্ত হ'ব।